নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, দেহৰ এই 7টা অংগত তিল থকা মানুহে কোটিপতি হ'ব পাৰে। বিশেষকৈ কোনো মহিলাৰ এই অংগত তিল থাকিলে সেই মহিলা আৰু তেওঁৰ পৰিয়াল ধন সম্পত্তিত ধনী হয় আৰু তেনে মহিলাৰ স্বামীও কোটিপতি হোৱাৰ সম্ভাৱনা থাকে। লগতে মই আপোনালোকক এইটোও ক'ম, মহিলাৰ কোন অংগত তিল থাকিলে পুত্ৰ লাভৰ সংকেত পোৱা যায় আৰু মহিলাৰ কোনবোৰ লক্ষণে দেখুৱায় যে তেওঁ আপোনাৰ ঘৰলৈ ভাগ্য লৈ আহিছে। সেয়ে সম্পূৰ্ণ তথ্য জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপুনি সঁচাকৈয়ে ভক্তি কৰে তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি নিশ্চয় লিখিব। প্ৰিয় দৰ্শক, প্ৰতিজন মানুহৰ দেহৰ কোনো না কোনো অংগত তিল থাকেই। এই তিল জন্মগতভাৱে থাকিবও পাৰে। কিছুমান মানুহৰ গালত তিল থাকিলে মুখৰ সৌন্দৰ্যও বঢ়ায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই তিলে আপোনাৰ ভাগ্য আৰু স্বভাৱো জনাব পাৰে? জ্যোতিষশাস্ত্ৰ অনুসৰি দেহৰ বিভিন্ন অংগত থকা তিলৰ এক বিশেষ গুৰুত্ব আছে। সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে মানুহৰ দেহৰ গঠন আৰু দেহত থকা চিনবোৰ দেখি মানুহৰ জীৱনৰ বহু কথা জানিব পৰা যায়। এই শাস্ত্ৰত দেহত থকা তিলৰো বিশেষ ব্যাখ্যা দিয়া হৈছে। কিছুমান তিল মানুহক ভাগ্যশালী কৰি তোলে, আনহাতে কিছুমান তিল অশুভ বুলি গণ্য কৰা হয়। আজি আমি আপোনালোকক ক'ম দেহৰ কোনবোৰ তিল শুভ আৰু কোনবোৰ অশুভ বুলি ধৰা হয়। তেন্তে এতিয়া জানো আহক কোন অংগত তিল থাকিলে তাৰ কি অৰ্থ হয়। কিন্তু তাৰ আগতে যদি আপুনিও বিচাৰে মা লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত থাকক তেন্তে এই ভিডিঅ'টিত এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি নিশ্চয় লিখিব। ইয়াৰ পৰা আমি বহু প্ৰেৰণা পাওঁ যাৰ বাবে আমি আপোনালোকৰ বাবে আৰু ভাল ভাল ভিডিঅ' বনাব পাৰোঁ। তেন্তে আহক এতিয়া আমি জানো। নম্বৰ 1, পেটত তিল। যদি কোনো মানুহৰ পেটত তিল থাকে তেন্তে সেই লোকসকল খোৱা বোৱাৰ প্ৰতি বহুত আগ্ৰহী হয়। যদি তিল নাভিৰ বাওঁফালে থাকে তেন্তে পাচনতন্ত্ৰৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। যিসকলৰ নাভিৰ তলত তিল থাকে তেওঁলোকৰ যৌন ৰোগ হোৱাৰ সম্ভাৱনা থাকে। মহিলাৰ নাভি বা ইয়াৰ ওচৰত তিল থাকিলে সেয়া বহুতেই শুভ বুলি ধৰা হয়। এনে মহিলাই ধন সম্পত্তি লাভ কৰে। কিন্তু নাভিৰ ওপৰত পেটত তিল থাকিলে সেয়া অশুভ বুলি গণ্য কৰা হয় আৰু দুৰ্ভাগ্যৰ সংকেত ধৰা হয়। নম্বৰ 2, গালত তিল। মানুহৰ সোঁফালৰ গালত তিল থাকিলে সেয়া বহুতেই শুভ বুলি কোৱা হয়। এনে মানুহ ভাগ্যৱান হয় আৰু আৰ্থিক অৱস্থাও শক্তিশালী হয়। লগতে এনে মানুহ নিজৰ জীৱনসংগীৰ প্ৰতি বহুত বিশ্বাসী হয় আৰু দুয়োৰে মাজত ভাল মিলাপ্ৰীতি থাকে। আনহাতে বাওঁফালৰ গালত তিল থাকিলে মানুহজন অধিক খৰচী স্বভাৱৰ হয়। নম্বৰ 3, কপালত তিল। সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে কপালত তিল থাকিলেও বহু কথা জনা যায়। যদি কপালৰ সোঁফালে তিল থাকে তেন্তে সেয়া বহুত শুভ বুলি ধৰা হয়। এনে মানুহে নিজৰ পৰিশ্ৰমত বহুত উন্নতি কৰে আৰু জীৱনত ধনৰ অভাৱ নাথাকে। ভাগ্য সদায় তেওঁলোকৰ লগত থাকে আৰু সফলতা লাভ কৰে। কিন্তু যদি কপালৰ বাওঁফালে তিল থাকে তেন্তে জীৱনত বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। এনে মানুহে সাৱধানতা আৰু ধৈৰ্য্যৰে কাম কৰা উচিত। নম্বৰ 4, বুকুৰ মাজত তিল। যদি কোনো মানুহৰ বুকুৰ মাজত তিল থাকে তেন্তে তেওঁ ভাগ্যৱান হয়। এনে মানুহৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা থাকে। তেওঁলোক ভাগ্যৰ ধনী হয় আৰু জীৱনত সকলো ধৰণৰ ভৌতিক সুখ লাভ কৰে। লগতে সমাজত নিজস্ব পৰিচয় গঢ়ি তুলিব পাৰে। এইসকল মানুহে নিজৰ পৰিকল্পনা সফলভাৱে সম্পূৰ্ণ কৰিব পাৰে আৰু প্লেনিঙত বহুত নিপুণ হয়। নম্বৰ 5, পিঠিত তিল। পিঠিত তিল থকাটো এক বিশেষ সংকেত বুলি গণ্য কৰা হয়। কোৱা হয় যে যিসকল মহিলাৰ পিঠিত তিল থাকে তেওঁলোক স্বভাৱত বহুত ৰোমান্টিক হয়। এনে মানুহে বহুত উপাৰ্জন কৰে আৰু খোলা মনেৰে খৰচো কৰে।
কিন্তু তাৰ পিছতো তেওঁলোকৰ কেতিয়াও ধনৰ অভাৱ নহয়। বিশ্বাস কৰা হয় যে যদি কোনো মহিলাৰ বাওঁ হাতত তিল থাকে বা সোঁ হাতত তিল থাকে তেন্তে সেয়া তেওঁ ভৱিষ্যতে বহু ধনী হোৱাৰ সংকেত। মুঠতে ক'বলৈ গ'লে এই সৰু তিলেও মানুহৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। নাম্বাৰ 6, কাণত তিল। কাণত তিল থকাটো বহুতেই শুভ বুলি ধৰা হয়। যিসকল লোকৰ কাণত তিল থাকে তেওঁলোকৰ লগত ভাগ্য সদায় থাকে। এনে মানুহ বুদ্ধিমান হয় আৰু যিকোনো পৰিস্থিতিত সঠিক সিদ্ধান্ত ল'ব পাৰে। যদি দুয়োখন কাণতেই তিল থাকে তেন্তে সেই মানুহে আৰামদায়ক আৰু সুখী জীৱন অতিবাহিত কৰে। তেওঁলোকে নিজৰ কথা আৰু ব্যৱহাৰৰ জৰিয়তে আনক সহজে প্ৰভাৱিত কৰিব পাৰে। আনহাতে বাওঁ কাণত তিল থাকিলে সেয়া ভাল আৰু সফল বিবাহৰ সংকেত বুলি ধৰা হয়। মুঠতে কাণত তিল থকাটো সৌভাগ্য আৰু সফলতাৰ চিন। নাম্বাৰ 7, হাতৰ তলুৱাত তিল। হাতৰ তলুৱাত তিল থকাৰো বহু অৰ্থ আছে। প্ৰথমে জানি লওক, আঙুলিৰ তলত থকা অংশক শুক্ৰ পৰ্বত বোলা হয়। যিসকলৰ এই ঠাইত তিল থাকে তেওঁলোক জীৱনত ডাঙৰ সফলতা লাভ কৰে আৰু ভাগ্য সদায় তেওঁলোকৰ লগত থাকে। যদি তিল বুঢ়া আঙুলিত থাকে তেন্তে মানুহজনে যিমানেই ভাল কাম নকৰক কিয় তেওঁ কম পৰিমাণে নাম-খ্যাতি পায়। যদি তিল অনামিকা আঙুলিত থাকে, বুঢ়া আঙুলিৰ বাদে তৃতীয় আঙুলি, তেন্তে সেই মানুহে কেতিয়াও ধন আৰু যশৰ অভাৱ অনুভৱ নকৰে। আৰু যদি সৰু আঙুলি কনিষ্ঠাত তিল থাকে তেন্তে সেই মানুহে বহুত নাম কৰে কিন্তু মনটো প্ৰায় অশান্ত হৈ থাকে। শেষত যদি হাতৰ তলুৱাৰ ঠিক মাজত তিল থাকে তেন্তে সেই মানুহ বহুত ভাগ্যৱান হয়। তেওঁলোকৰ ধন সম্পত্তিৰ কোনো অভাৱ নাথাকে আৰু জীৱনত বহুত উন্নতি কৰে। নাম্বাৰ 8, নাকত তিল। যদি কোনো মানুহৰ নাকত তিল থাকে তেন্তে কোৱা হয় যে সেই মানুহ অলপ কাজিয়া কৰা স্বভাৱৰ হয়। এনে মানুহে কম পৰিশ্ৰমতে বেছি লাভ পায়। যিসকল মহিলাৰ নাকত তিল থাকে তেওঁলোকক ভাগ্যশালী বুলি ধৰা হয়। বিশেষকৈ নাকৰ সোঁফালে তিল থকা মহিলাসকল সাধাৰণতে শান্ত আৰু একান্ত জীৱন পছন্দ কৰে। জ্যোতিষাচাৰ্যসকলে কয় যে তিলৰ আকাৰো বহু গুৰুত্বপূৰ্ণ। ডাঙৰ তিলে মানুহৰ জীৱনত বিশেষ প্ৰভাৱ পেলায়। দীঘল আকাৰৰ তিলে সাধাৰণতে ভাল ফল দিয়ে। যদি মূৰৰ সোঁফালে তিল থাকে তেন্তে মানুহে ঐশ্বৰ্য আৰু সুখ সমৃদ্ধি লাভ কৰে। জ্যোতিষশাস্ত্ৰ অনুসাৰে দেহত 12টাতকৈ অধিক তিল থকাটো ভাল বুলি ধৰা নহয়। তিলক লৈ বিভিন্ন ধাৰণা আছে। কিছুমানে কয় যে দেহৰ যি অংশত তিল থাকে সেয়া পূৰ্বজন্মত পোৱা আঘাতৰ চিহ্ন হ'ব পাৰে। এতিয়া জানো আহক মহিলাৰ লক্ষণৰ বিষয়ে। প্ৰিয় দৰ্শক, এতিয়া আমি জানিম ঘৰৰ মহিলা, স্বামী আৰু পৰিয়ালৰ বাবে কেনেকুৱা হয় আৰু কেনেধৰণৰ লক্ষণত জানিব পাৰি যে আপোনাৰ ঘৰলৈ অহা মহিলা ভাগ্যশালী হয় নে নহয়। প্ৰতিজন মানুহৰে ইচ্ছা থাকে যে তেওঁলোকে এনে এগৰাকী পত্নী পাওক যিজনৰ মাজত এজন ভাল আৰু সফল গৃহিণীৰ সকলো গুণ থাকে। তেওঁলোকে বিচাৰে স্বামী, শাহু-শহুৰ, দেওৰ আৰু আন আত্মীয়স্বজনসকলকে একেলগে লৈ আগবাঢ়িব পাৰে। জীৱনৰ প্ৰতিটো পদক্ষেপত ভাল সঙ্গী হিচাপে স্বামীৰ কাষত থিয় দিয়ে। সুখ-দুখ সকলো সময়তেই অংশ লয়। স্বামীক ভিতৰৰ পৰা শক্তি আৰু সহায় কৰে। ঘৰত সদায় সুখ-শান্তিৰ পৰিৱেশ বজাই ৰাখে। কেতিয়াবা যদি ঘৰত কিবা মতভেদ বা সমস্যা হয় তেন্তে পত্নীৰ এটা মিঠা হাঁহিয়েই সকলো দুখ-কষ্ট দূৰ কৰিব পাৰে। এনে পত্নীয়ে স্বামীৰ ভাগ্য উজ্জ্বল কৰি তোলে। আজিৰ এই আধুনিক আৰু বস্তুবাদী সময়তো এনে ভাগ্যশালী মানুহৰ অভাৱ নাই, যাৰ বাবে তেওঁলোকৰ পত্নী অৰ্থাৎ অৰ্ধাংগিনীয়েই তেওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তি। আৰু পত্নীৰ ভাল গুণৰ বাবেই তেওঁলোকে জীৱনত সফলতাৰ শিখৰত উপনীত হয়। আহক আপোনালোককো কওঁ কোনবোৰ গুণ আৰু লক্ষণ থকা ছোৱালীসকল নিজৰ জীৱনসংগীৰ বাবে বহুতেই ভাগ্যশালী হয়। তেন্তে জানো আহক স্বামীৰ বাবে ভাগ্যশালী ছোৱালীৰ লক্ষণসমূহ। নাম্বাৰ 1, মুখমণ্ডল আৰু শৰীৰৰ গঠন। যিসকল ছোৱালীৰ মুখ নিজৰ পিতৃৰ সৈতে মিল খায় তেওঁলোকক বহুত ভাগ্যশালী বুলি ধৰা হয়। এনে কন্যাই জীৱনত নিজৰ সকলো আশা আৰু সুখ লাভ কৰে। আনহাতে যদি কোনো ল'ৰাৰ মুখ নিজৰ
মাতৃৰ সৈতে মিল খায় তেন্তে তেওঁলোককো ভাগ্যশালী বুলি গণ্য কৰা হয়। যদি কোনো ছোৱালীৰ মুখ গোল, ভৰপূৰ, মসৃণ আৰু দেখিবলৈ আকৰ্ষণীয় হয় তেন্তে বুজিব লাগিব যে ভাগ্য সদায় তেওঁৰ লগত থাকে। এনে ছোৱালীয়ে নিজৰ সৌন্দৰ্য আৰু ভাগ্য দুয়োটাৰে জৰিয়তে সকলোৰে মন জয় কৰে। আৰু যদি কোনো ছোৱালীৰ শৰীৰ অলপ আগফালে উঠিত ধৰণৰ হয় অৰ্থাৎ হাতীৰ দৰে গঠন তেন্তে সেয়াও এক শুভ সংকেত বুলি ধৰা হয়। এনে মহিলাসকল কেৱল ভাগ্যশালী নহয় বৰং স্বামীৰ বাবে যেন সৌভাগ্যৰ চাবিকাঠি। তেওঁলোকৰ উপস্থিতিতেই ঘৰত সুখ-শান্তি বজাই ৰাখে। নম্বৰ 2, কপাল, চুলিৰ গঠন আৰু ভ্ৰূ। যিসকল ছোৱালীৰ কপাল চিধা, পৰিষ্কাৰ আৰু সেন্দুৰ লগোৱা ঠাই অলপ ওখ থাকে তেন্তে তেওঁলোকক বহুত সৌভাগ্যশালী বুলি ধৰা হয়। এনে কন্যাই নিজৰ স্বামীৰ বাবে ভাগ্যশালী হয় আৰু তেওঁলোকৰ বৈবাহিক জীৱনো দীঘলীয়া আৰু সুখময় হয়। যদি কোনো ছোৱালীৰ চুলি ক'লা, ঘন আৰু অলপ ঘূৰণীয়া ধৰণে বেঁকা হয় তেন্তে সেয়া বহুত শুভ সংকেত বুলি ধৰা হয়। এনে চুলিয়ে কেৱল সৌন্দৰ্যই নবঢ়ায়, ভাল ভাগ্যৰ চিহ্ন হয়। মসৃণ, কোমল আৰু নৰম চুলিও এজন ভাল স্বভাৱৰ আৰু সুশিক্ষিত কন্যাৰ চিন বুলি ধৰা হয়। কিন্তু যদি কোনো যুৱতীৰ ভ্ৰূ একেবাৰে অচৰা-অচৰি নহয়, মাজত বেছি ফাঁক থাকে আৰু ধনুৰ দৰে বেঁকা হয় তেন্তে সেয়া শুভ বুলি গণ্য কৰা নহয়। এনে গঠনক অলপ কম ভাগ্যশালী বুলি ধৰা হয়। মুখৰ গঠনেও মানুহৰ ভাগ্যৰ বিষয়ে বহু কথা কৈ দিয়ে। নম্বৰ 3, ভৰিত তলুৱা, নখ, চুলি আৰু ডিঙি। যিসকল ছোৱালীৰ ভৰিত তলুৱা নৰম, পৰিষ্কাৰ আৰু ঘাম নোলায় তেওঁলোকক বিয়াৰ বাবে বহুত উত্তম আৰু ভাগ্যশালী বুলি ধৰা হয়। তেওঁলোকৰ তলুৱাৰ গঠনেই তেওঁলোকৰ ভাগ্য আৰু জীৱনসংগীৰ সুখ-সমৃদ্ধিৰ সংকেত দিয়ে। যদি নখ মসৃণ, গোল, অলপ ওপৰলৈ উঠা আৰু তামৰ দৰে ৰং হয় তেন্তে সেয়াও বহুত শুভ বুলি ধৰা হয়। এনে নখে কেৱল সৌন্দৰ্যই নবঢ়ায়, ভাল ভাগ্যৰ চিহ্ন হয়। শাস্ত্ৰ অনুসাৰে যিসকল মহিলাৰ চুলি দীঘল হয় তেওঁলোকক পদ্মিনী বুলি কোৱা হয় অৰ্থাৎ বিশেষ গুণসম্পন্ন আৰু উচ্চমানৰ। দীঘল, ৰেশমী আৰু ঘন চুলিয়ে কেৱল সৌন্দৰ্য নবঢ়ায়, সেই ছোৱালীজনী বহুত ভাগ্যশালী বুলিও দেখুৱায়। সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে দীঘল ডিঙি থকা ছোৱালীসকল বহুত মংগলজনক বুলি গণ্য কৰা হয়। জ্যোতিষাচাৰ্য পাণ্ডুৰাম সংকোচি গৌতমৰ মতে যিসকল কন্যাৰ ডিঙি দীঘল হয় তেওঁলোকৰ জীৱনত ঐশ্বৰ্য আৰু ধনৰ অভাৱ নাথাকে। তেওঁলোকৰ উপস্থিতিতেই স্বামীৰ ভাগ্য উজ্জ্বল হয় আৰু ঘৰত কেতিয়াও আৰ্থিক কষ্ট নাথাকে। এনে ছোৱালীয়ে নিজৰ সৌন্দৰ্য আৰু শুদ্ধ স্বভাৱেৰে পৰিয়ালত সুখ আৰু সমৃদ্ধি আনে। নম্বৰ 4, চকু আৰু হাতৰ গঠন। যিসকল ছোৱালীৰ চকু পদুম ফুলৰ পাহিৰ দৰে সুন্দৰ হয় আৰু চকুৰ মাজৰ অংশ গাখীৰৰ দৰে উজ্জ্বল বগা দেখা যায় তেন্তে তেওঁলোকক বহুত শুভ বুলি ধৰা হয়। এনে কন্যাই স্বামীৰ ভাগ্য বঢ়োৱাই নহয় অৰ্থাৎ তেওঁলোক আহিলে জীৱনত সুখ, সমৃদ্ধি আৰু উন্নতি আহে। যদি কোনো যুৱতীৰ হাত এনেকুৱা হয় যে হাড়ৰ গাঁথনি স্পষ্ট দেখা নাযায়, লগতে হাত আৰু বাহু নৰম হয় আৰু তাত বেছি নোম নাথাকে তেন্তে সেয়া শুভ লক্ষণ বুলি গণ্য কৰা নহয়। মুঠতে সৌন্দৰ্যৰ লগতে দেহৰ গঠনেও মানুহৰ ভাগ্যৰ বিষয়ে বহু কথা কয়। সামুদ্ৰিক শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে যে যিসকল ছোৱালীৰ ভৰিত তলুৱা অলপ ৰঙা আৰু মসৃণ হয় তেওঁলোকক মা লক্ষ্মীৰ দৰে বুলি গণ্য কৰা হয়। এনে ছোৱালীৰ পদচিহ্ন ঘৰলৈ পৰিলেই সেই ঘৰত উন্নতি আৰু সুখ সমৃদ্ধি আহে। তেওঁলোকৰ ভাগ্যৰ উজ্জ্বলতাই সম্পূৰ্ণ পৰিয়ালকো আলোকিত কৰি তোলে। নম্বৰ 5, দেহৰ গঠন আৰু বৈভৱৰ সংকেত। জ্যোতিষাচাৰ্য আৰু সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে যিসকল মহিলাৰ বুকুৰ অংশ উঁচা, ভৰপূৰ আৰু সুন্দৰ গঠনৰ হয় তেওঁলোকক বহুত সৌভাগ্যশালী বুলি ধৰা হয়। এই ধৰণৰ শাৰীৰিক সৌন্দৰ্য কেৱল আকৰ্ষণৰ কাৰণ নহয়, ই ধন সম্পত্তি আৰু ভাল ভাগ্যৰ প্ৰতীকো হয়। এনে মহিলাসকল স্বামীৰ বাবে বহুত ভাগ্যশালী হয়। তেওঁলোকৰ লগত জীৱন কটোৱা পুৰুষে সফলতা, সন্মান আৰু সুখময় জীৱন লাভ কৰে। তেওঁলোকৰ সন্তানসকল সাধাৰণতে বুদ্ধিমান, সংস্কাৰী আৰু জীৱনত সফল হয়। আনহাতে যিসকল ছোৱালীৰ উৰু মজবুত আৰু মাংসল হয় তেওঁলোককো বহুত বৈভৱশালী
ভাগ্যশালী বুলি গণ্য কৰা হয়। এনে ছোৱালীৰ ভাগ্যৰ ফলতেই স্বামী সহজে ভাল ঘৰ, গাড়ী আৰু আৰামদায়ক জীৱন লাভ কৰে। তেওঁলোকৰ ব্যক্তিত্ব ইমান শক্তিশালী আৰু প্ৰভাৱশালী হয় যে জীৱনত স্থিৰতা আৰু সম্পন্নতা স্বাভাৱিকভাৱেই আহে। প্ৰিয় দৰ্শক, এই সকলো তথ্য জনসাধাৰণৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়োৱা হৈছে। জ্যোতিষ আৰু ধৰ্মীয় উপায়সমূহ আপুনি নিজৰ বিশ্বাস আৰু আস্থাৰ ওপৰতহে গ্ৰহণ কৰিব। আমাৰ ভিডিঅ'ৰ উদ্দেশ্য কেৱল আপোনালোকক কিছু ভাল পৰামৰ্শ দিয়া। এই বিষয়ত আমি কোনো ধৰণৰ নিশ্চয়তা বা দাবী কৰা নাই। তেন্তে প্ৰিয় দৰ্শক, আজি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আমাক কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি নিশ্চয় লিখিব। আৰু লগতে আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।